রানী মাতা রাজার নাম কি? হ্যাঁ এটা হচ্ছে রানী রাসমণির বাড়ি, বাপের বাড়ি। বাপের বাড়ি, এটা বাপের বাড়ি। আর কলকাতায় ওনার হাজবেন্ডের বাড়ি। সরি, কি হলো? হ্যাঁ হ্যাঁ, কৃষ্ণচন্দ্র। কি হাজবেন্ডের নাম কি ছিল? কৃষ্ণচন্দ্র না, হাজবেন্ডের নাম কৃষ্ণচন্দ্র ছিল না। হ্যাঁ, গোপাল ভাড়ে। আসুন ভাবি, আসুন। এয়া হৈছে ৰাণী ৰাসমণিৰ বাৰী, মানে ঘৰ। আৰু আমিতো অসমীয়াত ঘৰ বুলিয়ে কওঁ। ইয়াত বাঙালী লোকসকলে ৰাণী ৰাসমণিৰ বাৰী বুলি কয় কাৰণে ময়ো সেই ধৰণেই উল্লেখ কৰিছোঁ। এইটো এয়া হৈছে কৃষ্ণ ৰাণী ৰাসমণিৰ এয়া পিতৃগৃহ। এয়া গংগা বৈ গৈছে, গংগাৰ ধাৰা, গংগাৰ কিনাৰত, পবিত্ৰ গংগাৰ পাৰতে এয়া ৰাণী ৰাসমণিৰ বাৰী ঐতিহ্যমণ্ডিত, এতিয়াও অক্ষত হৈ আছে। না না, পেকে যায়নি। অত্যন্ত সুন্দৰ ঠাই, চালে চকু জোৰ পৰি যায়। আমি আহিলোঁ, মই কলকাতাত আহিলে যাৰ ঘৰত থাকোঁ, তেওঁলোকে দুয়ো হাজবেণ্ড ৱাইফে মোক কৈ আছিলে, ব'লক আমাৰ লগত, আপুনি এটা জেগালৈ যাই ভাল পাব, গৈ ভাল পাব, অতি সুন্দৰ ঠাই। আৰু সময় মিলাব পৰা নাছিলোঁ। আজি অৱশেষত মোৰ লগত সময় মিলাই তেখেতসকলে আহিলে, মোক লৈ আহিলে আৰু বৰ ভাল লাগিছে। অত্যন্ত সুন্দৰ ঠাই।